হয়, মই বৰ্তমান উপস্থিত আছোঁ কমলপুৰ সমষ্টিৰ দুৰাকহৰা গাঁৱত আৰু আপোনালোকক দেখুৱাবৰ বাবে আমি আচলতে ওলাই আহিছোঁ একেবাৰে এটি দৰিদ্ৰ পৰিয়াল। এই মুহূৰ্তত আপোনালোকক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ প্ৰথমতে ঘৰৰ চৌহদটো। আচলতে তেওঁলোকে কেনেকুৱা এটা পৰিৱেশত বাস কৰিছে, এখন জৰাজীৰ্ণ ঘৰ, এই জৰাজীৰ্ণ ঘৰত এটি পৰিয়ালে বাস কৰিছে আৰু এই পৰিয়ালটোতে এটি ঘটনা সংঘটিত হৈছে য'ত পৰিয়ালটো মানসিকভাৱে ভাগি পৰিছে। দুটা কিডনীয়ে বিকল হৈ পৰিছে এই ঘৰখনৰ যিগৰাকী উপাৰ্জনকাৰী একমাত্ৰ ল'ৰা সন্তান। তেওঁৰ আজি এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে তেওঁৰ দুটা কিডনীয়ে বিকল হৈ পৰিছে, যাৰ ফলত আজি পৰিয়ালটো অসহায় হৈ পৰিছে। মই পোনে পোনে যাব বিচাৰিছোঁ আচলতে যিগৰাকী বৰ্তমান তেওঁ ৰোগী হয়, দুটা বৃক্কয়ে তেওঁৰ বিকল হৈছে বুলি চিকিৎসকৰ দ্বাৰা গম পাইছে। পোনপ্ৰথমে মই তেওঁৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আমি গম পোৱা মতে দুটা কিডনীয়ে বিকল হৈছে, কেতিয়াৰ পৰা এই খবৰটো পাইছিলে? 6 মাহ হ'ল। মইতো এইটো দুৰ্গা পূজাৰ পৰা মোৰ অলপমান বিষটো আহি আছিল, কিন্তু মই খোজ কাঢ়িব পৰা নাছিলোঁ, ভবা নাছিলোঁ এনেকৈ। মই অলপ তাৰপিছত এইমছত মই গ'লোঁ। এইমছত যাই পেলাই মই তাতে ভৰ্তি হ'লোঁ। যাই পেলাই এনেকৈ মই পৰীক্ষা কৰিব দিলে, পৰীক্ষাটো কৰিলোঁ। তাৰপিছত মোবাইলতে মই কেইদিনমান পিছত মই ৰিপৰ্টটো পালোঁ। সেই ৰিপৰ্টটো মই মাজতে এখন কোম্পানীত কাম কৰিছিলোঁ, 2 বছৰমান কাম কৰিছিলোঁ। তাতে মই ESI পোৱা নাছিলোঁ। ধৰ এইটো মোৰ বিষ হোৱাৰ কাৰণে মই বাদ দিব লগা হ'ল, কোম্পানীৰ পৰা ওলাই আহিলোঁ। তাৰপিছত মই মেডিকেল এখনত চিকিউৰিটি কাম হিচাপে মই 10 দিন মাত্ৰ কাম কৰিছিলোঁ। এই 10 দিনৰ পৰা ইমান বিষটো বেছি হৈ গ'ল। তাৰপিছত মই এই যিজন টেষ্ট পৰীক্ষাটো চালোঁ এইমছৰ পৰা যায়, তাৰপিছত ডিমলাইট হস্পিটেলত মই পৰীক্ষাটো তাতে চালোঁ, ডাক্তৰ এজনক দেখালোঁ। বোলো ছাৰ পৰীক্ষাটোৰ ৰিপৰ্টটো মোক চাব লাগে। এইটো কৈছে তোমাৰ ৰিপৰ্টত বহুত ভুল আহিছে নেকি, কি হৈছে, বহুত আহিছে তোমাৰ ক্ৰিটিনাইনটো মোৰ 13.6 পইণ্ট হৈ গৈছে। কৈছে তুমি ইমাৰ্জেঞ্চি তুমি ভৰ্তি হোৱা বা GMCত তুমি গুচি যোৱা, তুমি ট্ৰিটমেণ্ট ল'বই লাগিব। সেইটো কাৰণে মই আৰু ভয় লাগি আছে, কি কৰিম কি নকৰোঁ। তাৰপিছত আৰু মই এইমছত যোৱা নাই, কাৰণ মই সেইটো যোৱা নাই কাৰণে ভাঙাঘৰতে গ'লোঁ। মই ভাঙাঘৰত মাত্ৰ 10 দিন গৈছোঁ। 10 দিন যাই পেলাই সিহঁতে তাৰপিছত 10 দিনৰ ভিতৰত চাইছে, কৈছে তোমাৰ হেৰিটো প্ৰব্লেম আছে, তোমাৰ পৰীক্ষাটো কৰিব লাগিব। পৰীক্ষাখিনি যিখিনি দিছে সেইখিনি কৰিলোঁ গোটাই। তাৰপিছত হেৰি কৰিব দিছে, ডায়েলিচিছ কৰিব দিছে। ডায়েলিচিছত তাতে গ'লোঁ, সিহঁতে ডায়েলিচিছ ক'লে মোক তোমাক চিট দিব নোৱাৰিম, এতিয়া তোমাক 2 মাহ 3 মাহ সময় ল'ব আমাৰ। এতিয়া মোৰ ভয় লাগি আছে, এতিয়া ইমাৰ্জেঞ্চি চিট দিবই দিছে সিহঁতে, কি কৰিব। তাৰপিছত আৰু নাই কোৱা নাপায়, সিহঁতে কৈছে প্ৰাইভেটত নাৰায়ণত তুমি ভৰ্তি হ'ব লাগিব। তাৰপিছত মই নাৰায়ণত ভৰ্তি হোৱা নাই, মই ডাইৰেক্ট যাই হেৰি গ'লোঁ, এপ'লত গৈছোঁ। এপ'লত যাই পেলাই মই তাতে ট্ৰিটমেণ্টটো লৈ আছোঁ বৰ্তমান। হয়, এয়া আছিলে ৰাজীৱ দাসৰ ভাষ্য। আচলতে তেওঁ কৈছে যে দুৰ্গা পূজাৰ সময়ৰ পৰাই তেওঁ অসুস্থ অনুভৱ কৰিছিল আৰু তেনেকে গম পাইছে যে তেওঁৰ দুটা বৃক্ক বিকল হৈ পৰিছে। মোৰ লগত তেওঁৰ পিতৃ বাবুল দাস উপস্থিত আছে। যিহেতু আপোনাৰ আজি সন্তানৰ এই অসহায় অৱস্থা, আপোনালোকৰ কিছু চিকিৎসাৰ অভাৱ হৈছে, কি ক'ব এই ক্ষেত্ৰত, কি অনুৰোধ জনাব? ছাৰ মই কি কৰিম আৰু, মোৰ উপায় নোহোৱা গৈছে। মই হাজিৰা কৰি থকা মানুহ ছাৰ, ৰাজীৱ দাস এনে হৈছে, কিডনী দুডাল নষ্ট হৈছে। মই হাজিৰা নকৰিলেও চলিব নোৱাৰোঁ ছাৰ, উপায় নাই আৰু মোৰ কি কৰিম আৰু। মই হাজিৰা নকৰিলে মই খাব নোৱাৰোঁ, মই ঘৰৰ অৱস্থা নাই, মোৰ চাকৰি বাকৰি একো নাই ছাৰ। মোৰ কি কৰিম আৰু, মাটি জমিও নাই ছাৰ, কি কৰিম, মোৰ উপায় নোহোৱা গৈছে। হয়, আচলতে এনেদৰে ৰাজীৱ দাসৰ পৰিয়ালটোৱে এতিয়া ভাগি পৰিছে। তেখেতসকলে বিচাৰিছে সহায়ৰ হাত আপোনালোকৰ পৰাও। আমাৰ ৰাজীৱ দাসৰ মাতৃও আমাৰ লগত উপস্থিত আছে। মই যিহেতু তেখেতসকলৰ বাসগৃহতে উপস্থিত আছোঁ, মই মাতৃৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিহেতু আপোনাৰ সন্তানক চিকিৎসা দি থকা হৈছে, কি অনুৰোধ জনাব? আপোনালোকক অনুৰোধ কৰিছোঁ, মোৰ ল'ৰাটোক সোনকালে সুস্থ কৰি দিয়ে। মোৰ মাটি জমি নাই, মোৰ এটাই ল'ৰা, সি শুই আছিল মোক ইমান দিনে, সিয়ে সুস্থ হৈ পৰিছে। আজি ইমান খুৱাওঁতে নাই, হাজিৰা নকৰিলে খাব নাপাওঁ। ল'ৰাটো কাম কৰিব নোৱাৰে, মাটি জমিও কি কৰি ভাল কৰোঁ, আপোনালোকে মোক এখন সহায় কৰি দিয়ে। কি কৰোঁ উপায় নোহোৱা হৈছে, জীৱনটো দুখতে গেল মোৰ। মাটি জমি হাজিৰা নকৰিলে খাব নাপাওঁ।
মোৰ ল'ৰাটো অসুস্থ খাব নাপায় ভাত পানী খাব নোৱাৰা হৈছে আপোনালোকে কাৰোবাক অনুৰোধ জনাইছিলেনে সহায়ৰ বাবে চবে গাঁৱে গাঁৱে ঘূৰিছো চবে 1 টকা 2 টকা দি মোৰ ল'ৰাটো ভাল নহয় 1 টকা 2 টকা দিছে আমাৰ সমষ্টিৰ বিধায়ক আছে বিধায়কলৈ কি অনুৰোধ জনাব বিচাৰিব মোৰ ল'ৰাটোক সুস্থ কৰি দিয়ে জানো বিধায়কক কৰিছো বিধায়কে কৈছে অলপমান পইচা দিম সেইখানি পইচা দিন হৈ মোৰ ল'ৰাটো ভাল অসুস্থ পৰিছে 2টা 3 মোৰ বেয়া হৈ লৈছে এই অনুৰোধ আপোনালোকে জানো অনুৰোধ কৰিছে মই তেনে সহায় কৰি দে ল'ৰাটোক ভাল কৰি দে জানো সোনকালে হয় আচলতে এয়া আছিলে ৰাজীৱ দাসৰ মাতৃৰ ভাষ্য আচলতে তেওঁলোকে এইদৰে পুত্ৰৰ যি চিকিৎসা এই চিকিৎসাৰ বাবে এতিয়া আপোনাৰ সকলৰ ওচৰত সহায়ৰ হাত বিচাৰিছে আমিও অনুৰোধ জনাইছো আমাৰ তৰফৰ পৰা আমাৰ সমষ্টিৰ বিধায়ক লগতে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো এই দুখীয়া পৰিয়ালটোক যেন সকলে সহায়ৰ হাত আগবঢ়াই ল'ৰাজনক এটি সুস্থ জীৱন যাপন কৰিবৰ কাৰণে সকলে সহায় কৰে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285